মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাইছো। আজি পাঠ 12 নম্বৰ প্ৰশ্নৰে মুকলি কৰিছো। তোমালোকে নিশ্চয় ইয়াৰ আগৰ পাঠবিলাকত খুব ভাল পাইছা মোৰ ভিডিঅ'সমূহ চাই, আৰু সেই কাৰণেই চাগৈ তোমালোকে মোক কমেণ্টটো কৰিছা। যদি কিবা কাৰণত তোমালোকে বুজি পোৱা নাই বা বুজিবলৈ অক্ষম হৈছা, তোমালোকে মোক হোৱাটছএপ কৰিও জনাব পাৰিবা। যাই হওক, আহাচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 12 নম্বৰ প্ৰশ্নটোত আছে, বৃত্তাকাৰ কাঁহী এখনৰ কালি 38.5 বৰ্গ চেণ্টিমিটাৰ, কাঁহীখনৰ পৰিধি কিমান? এতিয়া এইখনেই আমি কাঁহী বুলি ধৰিলো। এই কাঁহীখনৰ কালি দিয়া আছে 38.5 বৰ্গ চেণ্টিমিটাৰ, অৰ্থাৎ এই ভিতৰৰ যিটো অংশ এইটো হৈছে 38.5 বৰ্গ চেণ্টিমিটাৰ। ইয়াৰ উলিয়াব দিছে পৰিধি, এই বাহিৰৰ যিটো জোখ এইটো উলিয়াব দিছে। এই ক্ষেত্ৰত আমি জানো কালিৰ পৰা পৰিধি উলিয়াব পাৰি বা পৰিধি দিয়া থাকিলেও কালি উলিয়াব পাৰি। সেইকাৰণে আমি কেনেকে লিখিম? প্ৰশ্নমতে বুলি লিখা, প্ৰশ্নমতে পাই আৰ স্কুৱেৰ, অৰ্থাৎ বৃত্তৰ কালি হৈছে পাই আৰ স্কুৱেৰ। পাই আৰ স্কুৱেৰ ইজ ইকুৱেল টু 38.5। ইয়াৰ পৰাই আমি ইয়াৰ ব্যাসাৰ্ধটো উলিয়াব লাগিব। ব্যাসাৰ্ধ ওলালেহে আকৌ পৰিধি উলিয়াব পৰা যাব। ব্যাসাৰ্ধ উলিয়াবলৈ চেষ্টা কৰিম আমি। পাইৰ মান ধৰিবলৈ দিছে 7/22, গতিকে ইয়াত লিখিলো আমি 7/22 আৰ স্কুৱেৰ ইজ ইকুৱেল টু 38.5, বা আৰ স্কুৱেৰ ইজ ইকুৱেল টু 38.5 ইনটু এইটো সিফালে গ'লে কি হ'ব? 22টো ওপৰত আছিল, এতিয়া তলত আহিব আৰু ওপৰত যাব 7, বা আৰ স্কুৱেৰ ইজ ইকুৱেল টু, এইখিনি আমি অলপ সৰল কৰি লওঁ। তলত 22 দিলো, ওপৰত 38.5 ইনটু 7, আৰু অলপ সৰল কৰিম। আৰ স্কুৱেৰ ইজ ইকুৱেল টু 38.5ৰ লগত 7 পূৰণ কৰিলে কি হয় চোৱাচোন? 38.5 ইনটু 7, 7 5 গুণ 35, 5 হাতে গ'ল 3, 8 7 গুণ 56, 57 58 59, 9 হাতে গ'ল হৈছে 5, 7 3 গুণ 21, 22 23 24 25 26, অৰ্থাৎ এইখিনি দশমিকটো হ'ব 269.5 আৰু তলত 22। এতিয়া আকৌ এইখিনিক 22ৰে আমি হৰণ কৰিব লাগিব। কিমান হয় আমি চাওঁ। 22ৰে হৰণ কৰিলে 269.5 হৰণ 22। 22ৰে এবাৰ যাব, 22 গুণ 22, 4 থাকিল, ওপৰৰ পৰা নামিল 9, 22 দুগুণ 44, 9 4 গ'ল থাকিল 5। ইয়াত দশমিক থকা সংখ্যা তলত যেতিয়া নামিব লাগিব, দশমিকটো ইয়াৰ ওপৰত দিব লাগিব, তেতিয়া এইটো নামিব। আকৌ 22 দুগুণ 44 হ'ব, 5ৰ 4 গ'ল থাকিল 1, আৰু 5ৰ 4 গ'ল থাকিল 1, দশমিক দিয়া আছে 0 হ'ল। এতিয়া 22ৰে চাগৈ আমি 5 বাৰ দিব লাগিব। 5 দুগুণ 10ৰ 0, হাতে গ'ল 1, 5 দুগুণ 10 একে 11, অৰ্থাৎ 12.25, বা আৰ স্কুৱেৰ ইজুগেল টু 12.25। এতিয়া সেইখিনিৰ পৰা আমি আকৌ আৰ উলিয়াব লাগিব। আৰ স্কুৱেৰ ইজুগেল টু এইখিনি হ'লে, বা আৰ ইজ ইকুৱেল টু বৰ্গমূল 12.25। এতিয়া লাগি গ'ল চিন্তা। বৰ্গমূল বুলি ক'লে তোমালোকৰ পলাবলৈ মন যায়, হয়নে নহয়? বৰ্গমূল সাধাৰণ সংখ্যা এটাৰ বৰ্গমূল উলিয়াই টান, আকৌ তাতে এইটো হৈছে দশমিকৰ অংক। কিন্তু তোমালোকে ভয় নকৰিবা, সুন্দৰ ঔষধ দি আছো, যিটো ঔষধ দিলে তোমালোকৰ এই বেমাৰ ভাল হৈ যাব। চোৱা, এইটোক আমি কেনেকে কৰিম? প্ৰথমতে তোমালোকে 12.25 এইটো লিখি লোৱা। ইয়াক এতিয়া আমি কি কৰিম? 12.25ৰ সলনি দশমিকটো উঠাই দিম, আৰু তলত দশমিক উঠোৱাৰ কাৰণে আমি 100 লিখিব লাগিব। হ'ল? বুজি পালা তোমালোকে? এতিয়া এইটোৰো বৰ্গমূল উলিয়াম, এইটোৰো বৰ্গমূল উলিয়াম, কিন্তু তাৰ আগতে ইয়াত লিখি লওঁ।
এনেকৈ লিখি লওঁ বা r ইজ ইকুৱেল টু এইটো বৰ্গমূল চিন এনেকৈ থাকিল আৰু ওপৰত লিখিম 1225 তলত 100 অৰ্থাৎ r সমান বৰ্গমূল 1225 আৰু বৰ্গমূল 100 মানে এইটো দেখুৱালো এই বৰ্গমূল চিনটো এইটোৰ ওপৰতো আছে এইটোৰ ওপৰতো আছে সেইটো মই বেলেগ বেলেগ কৰি তোমালোকক দেখুৱালো এতিয়া r ইজ ইকুৱেল টু 1225ৰ বৰ্গমূল কিমান হয় সেইটো আমাক জানিব লাগে এতিয়া 1225ৰ বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিম তোমালোকে চাই লবা বৰ্গমূল এনেকুৱা সংখ্যাৰ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে জোৰ জোৰকৈ সংখ্যাবিলাক ধৰিব লাগে ইফালৰ পৰা জোৰ জোৰকৈ ধৰিব লাগে ইয়াত এক জোৰ আৰু ইফালে এজোৰ হ'ব গতিকে কি কৰিম আমি 12 পাবৰ কাৰণে একে নিচিনা সংখ্যা আমি ইয়াত দিম যেনে 4 4 যদি দিও 16 হ'ব বেছি ডাঙৰ হ'ব 3 আৰু 3 দিও 3 3 গুণ 9 হৈ গ'ল 12ৰ পৰা 9 গ'লে 9 3 12 আৰু ওপৰৰ পৰা একেলগে এজোৰ সংখ্যা নামি আহিব বুজি পাইছা তোমালোকে এনে হৰণ অংকবিলাকত এটা নামি আহে বৰ্গমূলৰ যিটো হৰণ সেইটোত আকৌ কি হয় দুটা নামি আহে একেলগে আৰু কি কৰিব লাগিব এইবাৰ যিটো ভাজক হ'ব এইটো নতুন ভাজক হ'ব এই সংখ্যাটোৰ দুগুণ দিব লাগিব 3 দুগুণ 6 হ'ল আকৌ এটা নতুন সংখ্যা আমি ইয়াত দিব লাগিব ইয়াত নতুন এটা সংখ্যা দিব লাগিব সেইটো ইয়াতো দিব লাগিব আৰু এইটোৱে এই নতুন এই দুইটা পূৰণ কৰিলে এইটো হ'ব লাগিব অৰ্থাৎ আমি এটা অনুমান কৰিব পাৰো এইবাৰ উত্তৰটো ওলাব গতিকে 5 ওলাব লাগিব তোমালোকে ভাবিছাচোন ইয়াত যদি আমি 5 দিও তেতিয়া ইয়াতেও 5 দিও তেতিয়া 5 5 গুণ 25ৰ 5 হ'ব পাৰে মানে উত্তৰটো হ'ব পাৰে আমি ধাৰণাটো কৰি ললো লৈ 5 সংখ্যাটো আমি দিলো নহলে আমি বেলেগ দিম কোনো কথা নাই 5 সংখ্যাটো দিলো ইয়াত 5 এটা দি দিলো ইয়াতো 5 দিলো 5 5 গুণ 25ৰ 5 হাতে গ'ল 2 আৰু 5 6 গুণ 30 30 এ 2 32 একদম সুন্দৰকৈ মিলি গ'ল হ'ল তোমালোকৰ এতিয়া আমি গম পালো যে 1225ৰ বৰ্গমূল 35 হয় গতিকে এইটো 35 লিখিলো আৰু 100ৰ বৰ্গমূল 10 হয় সেইটো সবে জানে 10 10 গুণ 100 গতিকে বৰ্গমূল দুইটাৰ ওলাল ইয়াৰ পিছত r ইজ ইকুৱেল 10ৰে এইটো হৰণ কৰিলে কোনেনো নাজানে 3.5 হয় বুলি সকলোৱে জানে নহয় তোমালোকে এতিয়া এইটো শিকিলা কাৰণ একৰ আখৰ শূন্য থকা সংখ্যাৰে যেতিয়া কাৰোবাক হৰণ কৰিব লাগে এটা ঘৰ এই দশমিকটো দিলে উত্তৰটো ওলায় অৰ্থাৎ আমি পালো r ইজ ইকুৱেল টু 3.5 এতিয়া আমি বৃত্তখন কাহিখনৰ পৰিধিটো উলিয়াব পাৰিম আমি জানো বৃত্তৰ পৰিধি সমান 2 পাই r এতিয়া ইয়াত লিখি দিয়া এতেকে কাহিখনৰ পৰিধি কি হ'ব 2 পূৰণ পাইটো 7 ভাগৰ 22 ধৰিব দিছিল আমাক এইটো ইনষ্ট্ৰাকচন দিয়াই আছে আমাক আৰু r টো ইতিমধ্যে পালো আমি 3.5 এতিয়া আকৌ আহিল পূৰণ এইখিনিত আমি কি কৰিম ইয়াত 7 থাকিল কোনো কথা নাই ওপৰত থাকিল 2 পূৰণ 22 পূৰণ 3.5 আকৌ এইটো কৰিম 2 পূৰণ 22 পূৰণ 3.5 টকা আমি 35 বুলি লিখিম তলত 7 দিলো আৰু এই যে দশমিকটো উঠাই দিলো তাৰ কাৰণে এটা 1 পূৰণ কৰিলো আৰু এটা 0 দিলো হয়নে খুব সহজ এতিয়া এইখিনিক আমি কটাকটি কৰিম কেনেকৈ কৰিম চোৱা ইয়াত নকৰিবা তোমালোকে বাহিৰত কৰা আকৌ এইটো লিখিব লাগিব 7 পূৰণ 10 এতিয়া 2 ৰে ইয়াক কাটি দিয়া 5 বাৰ যাব আকৌ 7 ৰে 35ক কাটি দিয়া 5 7 গুণ 35 5 ৰে 5ক কাটি দিয়া শেষত থাকিল গৈ অকল 22 এতিয়া এইটো পৰিধি আৰু সেইটো সেন্টিমিটাৰত আছিল গতিকে এইটো হ'ব গৈ 22 সেন্টিমিটাৰ অৰ্থাৎ সেই কাহিখনৰ পৰিধি হ'ব 22 সেন্টিমিটাৰ খুব সহজ অংক তোমালোকে চাগৈ সুন্দৰকৈ বুজিলা এবাৰ লৈছো 13 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত আছে 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এখনৰ সীমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থৰ ৰাস্তা এটা বন্ধা হৈছে ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা এনেকুৱা এখন বাগিচা আছিলে বাগিচাখন আছিলে বৰ্গাকৃতিৰ
আৰু ইয়াৰ বাহুৰ জোখ হ'ল 30 মিটাৰ। এতিয়া সীমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থৰ ৰাস্তা, সীমা অৰ্থাৎ এই এনেকুৱাকৈ 1 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা বনাইছে। এইখিনি ইয়াৰ পৰা ইয়ালৈকে 1 মিটাৰ, ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ হ'ব, ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ হ'ব আৰু ইয়াৰ পৰা ইয়ালৈও 1 মিটাৰ হ'ব। উলিয়াব দিছে ৰাস্তাটোৰ কালি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় মন কৰিছা, গণিত লিখা যিগৰাকী ব্যক্তি আছে বা গণিতৰ শিক্ষক আছে, তেওঁলোকে খুব বাগিচা বনাই চাগে। কেৱল বাগিচাৰ কথাই আমাক ইয়াত কৈছে, ফুলৰ বাগিচা, ফলৰ বাগিচা, আমি বিভিন্ন বাগিচা পাইছো। যাই হওক, এই বাগিচাখনৰ এটা ৰাস্তা বনাইছে এনেকে। এই ৰাস্তাটো আমাক কালি উলিয়াব দিছে। কালিটো উলিওৱাৰ ক্ষেত্ৰত আমি কি কৰিম, প্ৰথমতে ৰাস্তা লৈ পেলাই, গোটেই ৰাস্তাটো লৈ পেলাই ইয়াৰ কালিটো উলিয়াম। ৰাস্তা সহিতে ইয়াৰ কালি লিখিম আমি, ৰাস্তা সহ বাগিচাখনৰ কালি। এতিয়া এনেকে আছিল 30, এনেকেও 30, অৰ্থাৎ 30 × 30 বৰ্গ মিটাৰ। কিমান হ'ব এইটো? 2টা শূন্য হ'ব, 3 3 গুণ 9, 900 বৰ্গ মিটাৰ হ'ল ইয়াৰ কালি। আকৌ এইফালে ৰাস্তা এটা বনোৱাৰ লগে লগে এইখিনিত 1 মিটাৰ কমি গ'ল আৰু এইখিনিত 1 মিটাৰ কমিল, বা এনেকে 1 মিটাৰ, এনেকে 1 মিটাৰ কমি গ'ল। অৰ্থাৎ এই বাহুটো ইয়াৰ কিমান কমিল, ইয়াৰ পৰা যেতিয়া ইয়ালৈকে গ'ল 1 মিটাৰ কমি গ'ল। অৰ্থাৎ এইখিনি যেতিয়া 1 মিটাৰ কমিল, এইখিনিও 1 মিটাৰ কমিল। কিমান হ'ল? 30ৰ পৰা 1 গ'লে 28 হ'ল। অৰ্থাৎ আমাৰ যিখন মাজৰ বাগান হ'ল, মানে য'ত ফুল ৰুৱে, সেইখিনিৰ এটা বাহুৰ দৈৰ্ঘ্য হ'ব 28 মিটাৰ। এতিয়া ফুলনিখনৰ কালি সমান 28 × 28 বৰ্গ মিটাৰ সমান। এতিয়া এইটো পূৰণ কৰা, কিমান হ'ব? ক'ত কৰিম? ইয়াত 28 × 28, 8 8 গুণ 64, 4 হাতে গ'ল 6, 8 2 16, 16 6 22, 8 2 16, 6 হাতে গ'ল 1, 2 2 4 1 5। ভালকে চোৱা এবাৰ, 8 8 গুণ 64, 4 হাতে গ'ল 6, 8 2 16, 16 6 22, 8 2 16, 6 হাতে গ'ল 1, 2 2 4 1 5, 4 6 2 8, 5 2 7, 784 বৰ্গ মিটাৰ। এতিয়া এইটোৰ পৰা যদি এইটো মাইনাছ কৰি দিওঁ, তেতিয়া আমি ৰাস্তাটোৰ কালি পাম। এতেকে ৰাস্তাটোৰ কালি সমান 900 - 784 বৰ্গ মিটাৰ। বিয়োগ কৰি দিয়া এতিয়া, 900ৰ পৰা 784, 10ৰ 4 গ'লে 6, 9ৰ 8 গ'লে থাকিল 1, 8, 8ৰ 7 গ'লে থাকিল 1, অৰ্থাৎ 116 বৰ্গ মিটাৰ। এইটো হ'ব সেই ৰাস্তাটোৰ কালি। এবাৰ লৈছো 15 নম্বৰ প্ৰশ্নটো। আচলতে এবাৰ 14 নম্বৰ প্ৰশ্নটো কৰিব লগা আছিল, কিন্তু সেই প্ৰশ্নটোৰ 2টা পাৰ্ট আছে, দীঘলীয়া হ'ব এই ভিডিঅ'টো। সেইকাৰণে কাইলৈ সেই প্ৰশ্নটো ৰাখিছো, কাৰণ কাইলৈও এটা ভিডিঅ' কৰিব লাগিব এই অনুশীলনীটোৰ কাৰণে। 15 নম্বৰ প্ৰশ্নটোত আছে, এখন আয়তাকৃতিৰ উদ্যান যাৰ দিশ 125 মিটাৰ, প্ৰস্থ 65 মিটাৰ আৰু ইয়াৰ বাহিৰৰ ফালে আছে 3 মিটাৰ বহলৰ এটা ৰাস্তা। সেই ৰাস্তাটোৰ কালি উলিয়াব লাগে। আমি কি কৰিম, প্ৰথমতে ৰাস্তা সহ গোটেই উদ্যানখনৰ কালি উলিয়াম, তাৰপিছত অকল উদ্যানখনৰ কালি উলিয়াম। ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম, দিলে আমি ৰাস্তাটোৰ কালি পাই যাম। এতিয়া এই উদ্যানখনৰ ৰাস্তা সহ ইয়াৰ দিশ কিমান হ'ব, প্ৰস্থ কিমান হ'ব? তোমালোকে চোৱা, এইখিনি আছিলে 125, এইফালে আহিল 3 আৰু এইফালে আহিল 3। প্ৰথমতে তোমালোকে লিখাচোন, উদ্যানখনৰ ৰাস্তা সহ দিশ সমান 125 + 3 + 3 ইজ ইকুৱেল টু 125, 26, 27, 28, 29, 30, 31, 131
মিটাৰ এইটো দিশ আকৌ উদ্যানখনৰ ৰাস্তা সহ প্ৰস্থ সমান কিমান হ'ব 65 plus 3 plus 3 65 plus 3 plus 3 সমান ইয়াত সমানটো ইয়াত লিখিলো ইয়াত ঠাই নাই কিয়া 65 66 67 68 69 70 71 অৰ্থাৎ 71 মিটাৰ এতিয়া আমি এতেকে কালি সমান 131 into 71 বৰ্গ মিটাৰ কিমান হ'ব এইখিনি পূৰণ কৰিলে 131 আৰু 71 1 গুণ 1 3 গুণ 3 1 গুণ 1 7 গুণ 7 7 3 গুণ 21 1 7 গুণ 2 7 গুণ 7 8 9 1 7 3 10 7 গুণ 1 1 1 2 2 1 3 আৰু 9 is equal to 9301 বৰ্গ মিটাৰ এইখিনি পালো উদ্যান সহ মানে কি ৰাস্তা সহ উদ্যানখনৰ কালি এতিয়া অকল উদ্যানখনৰ কালি মানে আমি উদ্যানখনৰ কালি বুলি লিখিম উদ্যানখনৰ কালি সমান আমি জানো ইয়াৰ ডি হৈছে উদ্যানখনৰ ডি হৈছে 125 মিটাৰ 125 পূৰণ আৰু প্ৰস্থ হৈছে 65 সমান ইহঁতক পূৰণ কৰি দিয়া 125 আৰু 65 5 5 25 5 হাতে গ'ল 2 5 দুগুণ 10 10 দিয়ে 12 2 হাতে গ'ল 1 5 গুণ 5 5 1 6 6 5 গুণ 30 শূন্য হাতে গ'ল 3 6 দুগুণ 12 13 14 15 5 হাতে গ'ল 1 6 গুণ 6 6 1 7 5 2 6 5 11 1 হাতে গ'ল 1 7 1 8 8125 বৰ্গ মিটাৰ এতিয়া ৰাস্তাটোৰ কালি উলিয়াবলৈ আমি কি লিখিম এতেকে ৰাস্তাটোৰ কালি সমান 9301 minus 8125 বৰ্গ মিটাৰ সমান এটো বিয়োগ কৰা কিমান হ'ব 9301 8125 11 5 গ'ল থাকিল 6 ইয়াত থাকিল 9 9 পৰা 2 গ'লে থাকিল 7 ইয়াত 2 2 পৰা 1 গ'লে 1 আৰু 9 পৰা 8 গ'লে 1 1176 বৰ্গ মিটাৰ এইখিনিয়ে হৈছে ৰাস্তাটোৰ কালি সহজ অংক একেবাৰে সহজ এই অংকটো বেলেগ পদ্ধতিৰো কৰিব পাৰি অৱশ্যে সমুকৈ কৰা নিয়ম আছে কিন্তু তোমালোকক বুজাৰ কাৰণে মই এনে ধৰণে অংকটো কৰি দিছো যাই হোক তোমালোকৰ নিশ্চয় আজি এই পাঠটো খুব ভাল লাগিল তোমালোকে ভাল লাগিলে কমেন্ট কৰিবা আকৌ ভাল লাগিলে বন্ধুসকলৰ লগত শ্বেয়াৰো কৰিবা আৰু মোৰ ভিডিঅ'ত তোমালোকৰ যিখিনি বুজি নোপোৱা কথা থাকে সেইখিনি মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা সদৌ তোমালোক আটাইলৈ ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টোৰ বা আজিৰ এই পাঠটোৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ